हेलो फ्रेंड्स स्वागतम जनाइছো पुনৰ মোৰ অন্য এটা নতুন ভিডিঅ'ৰ মাজলৈ আশা কৰো ভিডিঅ'টো চাই আপোনালোকে খুবেই ভাল পাব অসমৰ জনপ্ৰিয় অভিনেত্ৰী ৰিম্পী দাসৰ খবৰটো আপোনালোকে পালেনে এইমাত্ৰ আহিল অভিনেত্ৰী ৰিম্পী দাসৰ এটা ভাল খবৰ আৰু এই ভাল খবৰটো তেখেতৰ নিজৰ সোশ্যাল মিডিয়াত এটি বিশেষ পোষ্টৰ যোগেদি শ্বেয়াৰ কৰিছে আৰু তাৰ পিছতে সকলোৱে তেখেতক শুভেচ্ছাৰে উপচাই পেলাইছে পিছে অভিনেত্ৰী ৰিম্পী দাসৰ ভাল খবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব অভিনেত্ৰী ৰিম্পী দাসে তেখেতৰ সামাজিক মাধ্যমত এটি বিশেষ পোষ্ট শ্বেয়াৰ কৰিছে আৰু তেওঁ লিখিছে কেইদিনমানৰ পিছতে তেখেতৰ এখন সিনেমা আহিব হয় বন্ধু-বান্ধৱীসকল আৰু সিনেমাখনৰ নাম হৈছে মালামাল বয়জ আৰু সেই সিনেমাখনত ৰিম্পী দাসৰ উপৰিও বহুতো নপুৰণি শিল্পী অভিনয় কৰা আপোনালোকে দেখিবলৈ পাব আৰু তেখেতৰ এই ভাল খবৰটো পাই তেখেতক সকলোৱে শুভেচ্ছা জনাইছে আৰু অভিনেত্ৰী ৰিম্পী দাসৰ অভিনয় চাই বাৰু আপোনালোকে কোনে ভাল পায় প্লিজ কমেন্ট কৰি জনাবচোন আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব কমেন্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব